গোলাঘাটৰ বেটিয়নীত এদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে সদৌ চুতীয়া জাতি সন্মিলন অসমৰ ৭তম প্ৰতিষ্ঠা দিৱস। গোলাঘাট জিলাৰ চুতীয়া সন্মিলনৰ উদ্যোগত বেটিয়নীবাসী ৰাইজৰ আতিথ্যত অনুষ্ঠিত হোৱা ৭তম প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত দেখা গৈছে এক উদুলি মুদলি পৰিৱেশ। প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি পুৱা পতাকা উত্তোলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। মূল পতাকাৰ লগতে ১০০খনকৈ পতাকা উত্তোলন কৰে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ১০০গৰাকী বিশিষ্ট ব্যক্তিয়ে। তাৰ সমান্তৰালভাৱে স্মৃতি তৰ্পণ, সাধনীৰ প্ৰতিচ্ছবিত মাল্য প্ৰদান আৰু দেওকুবেৰ পূজা অনুষ্ঠিত হয়। দুপৰীয়া ভাগত অনুষ্ঠিত হ'বলগীয়া মুকলি সভাত জাতিটোক আগুৱাই নিয়াৰ ক্ষেত্ৰত বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা হয়। নিউজ ডেস্ক ৰিপৰ্টাৰ লাইভ অসম। নমস্কাৰ। প্ৰথমতে আপোনালোকক সদৌ চুতীয়া জাতি সন্মিলন অসমৰ ৭তম অনুষ্ঠানটোৰ পৰা এই বেটিয়নীৰ পৰা আপোনালোকক শুভকামনা জনাইছোঁ। আজি আমাৰ চুতীয়া জাতিৰ কাৰণে বৰ গৌৰৱময় দিন। আজিৰ দিনটো বৰ স্মৰণীয় দিন। আজি এই দিনটোতে এই জেগাখনতে ১৯২৫ চনত আমাৰ চুতীয়া জাতি সন্মিলন অসমৰ জন্ম হৈছিলে। সেইদিনাখনৰ পৰা এই সন্মিলনখনে এই জাতিৰ উত্তৰণৰ ক্ষেত্ৰত অসমৰ ভূমিপুত্ৰ চুতীয়া জাতিৰ উত্তৰণৰ কাৰণে সৰ্বাধিকটো দিশত কাম কৰি আহিছে আৰু আজি এই পৰ্যায় পাইছেহি। তাৰ ১৯২৫ চনৰ পৰা আমাৰ কেইবাটাও সংগঠনৰ জন্ম হৈছে। ১৯৪৬ চনত যুৱ সন্মিলন, মহিলা সন্মিলন, ২০০৫ চনত ছাত্ৰ সন্থা জন্ম হৈ আজি কেওটা সংগঠনে চুতীয়া জাতিৰ সৰ্বাধিক দিশত আৰ্থিক, সামাজিক, শৈক্ষিক, ৰাজনৈতিক সকলো দিশত কেনেধৰণে আগবাঢ়িব পৰা যায়। আৰু যিহেতুকে আমাৰ চুতীয়া জাতিটো স্বাধীনতাৰ আগমুহূৰ্তত ১৯৩৪ চনলৈকে আমি জনজাতি আছিলোঁ আৰু ব্ৰাহ্মণিজিমৰ প্ৰবাহত পৰি আজি এই আমি ১০০টা বছৰত আমি কি পালোঁ, কি নেপালোঁ, এই জন্মদিনটো আমি সেইখিনি ৰোমন্থন কৰিবৰ কাৰণে, সেইখিনি পৰ্যালোচনা কৰিবৰ কাৰণে এই সভাখন অনুষ্ঠিত কৰা হৈছে। আমি অসমৰ সকলো জিলাত আপোনালোকৰ এই চেনেলৰ যোগেদি ধন্যবাদ জনাইছোঁ। অসমৰ কেওখন জিলাত আমাৰ চুতীয়া জাতি সন্মিলনে আজি ১০০বৰ্ষীয় অনুষ্ঠানটো পালন কৰি আছে। ইয়াত আমি কেন্দ্ৰীয়ভাৱে পালন কৰিছোঁ। কেন্দ্ৰীয় মানে আমি মূল সন্মিলনৰ সকলো বিষয়ববীয়া আমি ইয়াত উপস্থিত হৈছোঁহি। ইয়াত আমি সিদ্ধান্ত হ'ব, আলোচনা হ'ব, অভাৱ অভিযোগৰ কথা আহিব আৰু কি পালোঁ কি নাপালোঁ এই কথাখিনি আহিব। এইখিনিতে আমি ক'বলৈ বিচাৰিম অসমৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰীযুত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱৰ লগত ২৭ মাৰ্চত আমাৰ কেওটা সংগঠনে আমাৰ অভাৱ অভিযোগ যিখিনি আছিলে সকলোখিনিৰ ওপৰত বিস্তৃত আলোচনা হৈছিলে। সেই আলোচনাত আমাক যথেষ্ট আশ্বস্ত কৰিছিলে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আৰু ৪জন কেবিনেট মন্ত্ৰীয়ে তাত অংশগ্ৰহণ কৰিছিলে। আমাৰ অতুল বৰা, বিমল বৰা, ডক্টৰ অনুজ পেগু আৰু অজন্তা বাইদেউ সকলোৱে অংশগ্ৰহণ কৰি আমাক জনজাতিকৰণৰ কাৰণে আশ্বস্ত কৰিছে। যিহেতুকে এইবাৰ যিটো ফাইনেল ৰিপৰ্ট হ'ব কেন্দ্ৰীয় চৰকাৰে সেইটো কথা আহিছে আৰু ডেভেলপমেণ্ট কমিটি যিটো ৱেলফেয়াৰ ডেভেলপমেণ্ট কমিটিৰ কথা আহিছে সেই কথাটো তেখেতলোকে আশ্বস্ত কৰিছে, আমাক কথা দিছে। আমাৰ যিটো সাধনী ক্ষেত্ৰ এই গোলাঘাটৰ বোকাখাটৰ মাজতে প্ৰতিষ্ঠা কৰাৰ প্ৰতিশ্ৰুতি দিছে। অন্যান্য বহুখিনি আৰ্থিক পেকেজ আমাক দিছে। আমি ৰিপৰ্টাৰ লাইভ অসম।